বন্ধু বান্ধৱীসকল আজি আমি আলোচনা কৰিম অসমৰ বিভিন্ন কম্পিটিটিভ এক্সামত আহিব পৰা সম্ভাৱ্যমূলক কিছু প্ৰশ্ন আৰু উত্তৰ। এতিয়া আমি আগবাঢ়িছোঁ। আজি প্ৰথম প্ৰশ্নটিলৈ অসমত কোনে চেৰিকালচাৰ প্ৰৱৰ্তন কৰিছিল? অপশ্যন ক আছে বড়ো, অপশ্যন খ আছে গাৰো, অপশ্যন গ আছে খাচী, অপশ্যন ঘ আছে ব্ৰাহ্মণ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক শুদ্ধ উত্তৰ বড়ো। বড়োসকলে অসমত চেৰিকালচাৰ প্ৰৱৰ্তন কৰিছিল। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। অসমত কিমানখন কৃষি মহাবিদ্যালয় আছে? অপশ্যন ক আছে 2খন, অপশ্যন খ আছে 3খন, অপশ্যন গ আছে 4খন, অপশ্যন গ আছে 6খন। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন খ শুদ্ধ উত্তৰ 3খন। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। কিমান চনত অসমত কৃষি বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল? অপশ্যন ক আছে 1967 চনত, অপশ্যন খ আছে 1968 চনত, অপশ্যন গ আছে 1969 চনত, অপশ্যন ঘ আছে 1970 চনত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ শুদ্ধ উত্তৰ 1969 চনত। 1969 চনত অসমত কৃষি বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। অসমৰ অৰ্থনীতিৰ ওপৰত আধাৰিত তলত কেইটামান অপশ্যন দিয়া হৈছে, তাৰে কোনটো অসমৰ অৰ্থনীতিৰ ওপৰত আধাৰিত তাকে প্ৰশ্নটি সোধা হৈছিলে। ইয়াৰে অপশ্যন ক আছে কৃষি, অপশ্যন খ আছে উদ্যোগ, অপশ্যন গ আছে সেৱা, অপশ্যন ঘ আছে ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক কৃষি। অসমৰ অৰ্থনীতি কৃষিৰ ওপৰত আধাৰিত। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। অসমত কিমান সংখ্যক লোক পোনপটীয়াকৈ কৃষিখণ্ডৰ লগত জড়িত? ইয়াতে অপশ্যন 4টা দিয়া হৈছিলে। অপশ্যন ক আছে 67%, অপশ্যন খ আছে 70%, অপশ্যন গ আছে 85%, অপশ্যন ঘ আছে 90%। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ শুদ্ধ উত্তৰ 70%। 70% অসমৰ জনসংখ্যা কি পোনপটীয়াকৈ কৃষিৰ লগত জড়িত। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। অসমৰ ভৌগোলিক অঞ্চলৰ কিমান শতাংশ নেট ক্ৰপ কৰা অঞ্চল? অপশ্যন ক আছে 26%, অপশ্যন খ আছে 31%, অপশ্যন গ আছে 36%, অপশ্যন ঘ আছে 42%। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ শুদ্ধ উত্তৰ 36%। অসমৰ ভৌগোলিক অঞ্চলৰ 36% নেট ক্ৰপ কৰা অঞ্চল। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। অসমৰ ভৌগোলিক অঞ্চলৰ মুঠ শস্যৰ অঞ্চল কিমান? অপশ্যন ক আছে 38%, অপশ্যন খ আছে 42%, অপশ্যন গ আছে 47%, অপশ্যন ঘ আছে 51%। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ঘ শুদ্ধ উত্তৰ 51%। অসমৰ ভৌগোলিক অঞ্চলৰ মুঠ শস্যৰ অঞ্চল 51%। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। অসমৰ শস্যৰ তীব্ৰতা। ইয়াতে অপশ্যন 4টা। অপশ্যন ক আছে 95%, অপশ্যন খ আছে 108%, অপশ্যন গ আছে 127%, অপশ্যন ঘ আছে 146%। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ 146% শস্যৰ তীব্ৰতা। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। অসমৰ মুঠ খেতিয়কৰ পৰিয়াল কিমান? অপশ্যন ক'ত আছে 27.50 লাখ, অপশ্যন খ আছে 31.05 লাখ, অপশ্যন গ আছে 47.25 লাখ, অপশ্যন ঘ আছে 7.4 লাখ। ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন ক শুদ্ধ উত্তৰ 27.50 লাখ। এতিয়া আমি আগবাঢ়িছোঁ আজি আন এটি প্ৰশ্নলৈ। নিশ্চিত জলসিঞ্চনৰ অধীনত থকা এলেকা। ইয়াতে অপশ্যন 4টা। অপশ্যন ক'ত আছে 8.10 লাখ হেক্টৰ, অপশ্যন খ আছে 11.37 লাখ হেক্টৰ,
অপশ্যন গত আছে 13 লাখ হেক্টৰ অপশ্যন ঘৰত আছে 15.67 লাখ হেক্টৰ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক শুদ্ধ উত্তৰ 8.10 লাখ হেক্টৰ এতিয়া আমি আজি আগবাঢ়িছো আজি অন্তিমটি প্ৰশ্ন অসমৰ কিমানটা কাৰ্যক্ষম পাট মিল আছে অপশ্যন ক আছে 7টা অপশ্যন খ আছে 9টা অপশ্যন গ আছে 6টা অপশ্যন খ আছে 3টা ইয়াৰে শুদ্ধ উত্তৰটি হৈছে অপশ্যন ক শুদ্ধ উত্তৰ 7টা অসমত 7টা কাৰ্যক্ষম পাট মিল আছে বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টিৰ পৰা যদি উপকৃত হৈছে তেনেহলে প্লিজ চেনেলটি সাবস্ক্ৰাইব কৰিব লগতে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব ধন্যবাদ জয়